শোণিতপুৰত অনুষ্ঠিত হৈ যোৱা উপহাৰ কুপন খেলত অনিয়মৰ অভিযোগ সন্দৰ্ভত সংবাদমেল। খেল পৰিচালনা সমিতিৰ বিৰুদ্ধে গভীৰ ষড়যন্ত্ৰ দুষ্ট চক্ৰৰ। উপহাৰ প্ৰদানত বাধাৰ সৃষ্টি দুষ্ট চক্ৰৰ। পৰিচালনা সমিতিৰ বিৰুদ্ধে ভিত্তিহীন অভিযোগ আনি ভয় ভাবুকি প্ৰদান কৰাৰ গুৰুত্বৰ অভিযোগ। শোণিতপুৰ জিলাৰ খেলামৰা ৰাজচক্ৰৰ অন্তৰ্গত পটিয়াপুখুৰী গাঁৱত অৱস্থিত ঐতিহ্যমণ্ডিত শ্ৰী শ্ৰী সুৰভি আশ্ৰম হৰিহৰ মন্দিৰৰ সাহায্যাৰ্থে যোৱা 10 জুনত সম্পন্ন হৈ যোৱা উপহাৰ কুপনৰ খেলখনক লৈ শেহতীয়াকৈ সৃষ্টি হৈছে বিতৰ্কৰ। বৃহৎ বাজেটেৰে বহুকেইখন গাড়ীসহ 50টাকৈ উপহাৰ থকা উপহাৰ কুপনৰ খেলখন ইতিমধ্যে সুকলমে সম্পন্ন হৈছে। কিন্তু এটা দুষ্ট চক্ৰই পটিয়াপুখুৰীস্থিত ঐতিহ্যমণ্ডিত শ্ৰী শ্ৰী সুৰভি আশ্ৰম হৰিহৰ মন্দিৰৰ সাহায্যাৰ্থে আয়োজিত উপহাৰ কুপনৰ খেলখন নিৰ্ধাৰিত তাৰিখতে সুকলমে অনুষ্ঠিত হৈ যোৱাৰ পিছতে খেলখনক লৈ চলাইছে অপপ্ৰচাৰ। কেৱল অপপ্ৰচাৰ চলোৱাই নহয়, উপহাৰ প্ৰদানৰ ক্ষেত্ৰতো পৰিকল্পিতভাৱে চৰম বেমেজালিৰ সৃষ্টি কৰাৰ গুৰুত্বৰ অভিযোগ তুলিছে খেল পৰিচালনা সমিতিয়ে। আৰক্ষী প্ৰশাসনৰ উপস্থিতিত সুকলমে অনুষ্ঠিত হৈ যোৱা উপহাৰ কুপনৰ খেলখনত অনিয়ম হোৱাৰ লগতে খেলখনৰ নামত 9 কোটি টকাৰ কেলেংকাৰী সংঘটিত হোৱাৰ অপপ্ৰচাৰ চলাই ভয় ভাবুকি প্ৰদান কৰি দুষ্ট চক্ৰটোৱে উপহাৰ প্ৰদানত বাধাৰ সৃষ্টি কৰিছে বুলি যোৱাকালি এক সংবাদমেল যোগে সদৰি কৰে উপহাৰ কুপনৰ খেল পৰিচালনা সমিতিয়ে। এতিয়া খেলখনত অনিয়ম হৈছে বুলি বাতৰি কাকতত বাতৰি প্ৰকাশ হৈছে। তাৰ কাৰণে আমি ৰাইজক স্পষ্ট কৰি দিব বিচাৰিছোঁ যে খেলখনত কোনো ধৰণৰ অনিয়ম হোৱা নাই। আমাৰ সম্পূৰ্ণ ৰাইজৰ সন্মুখত আৰক্ষী প্ৰশাসনৰ উপস্থিতিত খেলখন অনুষ্ঠিত হৈছে। সম্পূৰ্ণ ৰাইজে খেলখন পাতিছে আৰু তাত যিসকল পুৰস্কাৰ বিজেতা সেইসকল নিৰূপিত হৈছে। এতিয়া পৰ্যায়ক্ৰমে তেওঁলোক আহি আছে, তেওঁলোকে টিকটসমূহ লৈ আহি প্ৰদৰ্শন কৰিছে। কিন্তু আমি লগে লগে তেওঁলোকক উপহাৰসমূহ এইকাৰণেই প্ৰদান কৰা নাই, যিহেতু এটা উপহাৰৰ ওপৰত আৰু এটা টিকট ওলাব পাৰে। যদি আমি এজন আহি পেলাই টিকটখন দেখুৱাৰ লগে লগে তেওঁক যদি আমি ঘোষণা কৰি দিওঁ আপুনি পাইছে বুলি, যদি আমি ডাম্পাৰখনৰ টিকটটো আহি পোৱাৰ লগে লগে যদি ঘোষণা কৰি দিলোঁ হয় যে আপুনি টিকটটো উপহাৰটো পাইছে বুলি, বা মিডিয়াত যদি আমি প্ৰচাৰ কৰিলোঁ হয়, তেনেহ'লে সেই পৰৱৰ্তী সময়ত আৰু এজন টিকট যেতিয়া লৈ আহিব, একেই টিকট এটা হুবহু টিকট এটা লৈ আহিব, তেতিয়া আমি দুজনক পুৰস্কাৰ দিবলগীয়া হ'ব পাৰিলেহেঁতেন। যাৰ কাৰণে আমি এই সমগ্ৰ বিষয়টো উপায়ুক্ত মহোদয়ক জনাইছোঁ। আমি খুব সতৰ্কতাৰে নিৰীক্ষণ কৰি, যিহেতু আমাৰ ইয়াত হলমাৰ্ক লগোৱা আছে, হলমাৰ্কৰ নিৰীক্ষণ হ'ব আৰু সেই লেবৰেটৰীলৈ আমি সেই টিকটসমূহ পঠাই দিম। যোনটো শুদ্ধ টিকট সেই টিকটটোকে আমি বা কুপন যিখন, সেই কুপনখনৰ গৰাকীকে আমি উপহাৰটি প্ৰদান কৰিম। উপহাৰসমূহ আমি অতি সুচাৰুৰূপে শৃংখলিতভাৱে আমি তেওঁলোকক প্ৰদান কৰাৰ প্ৰতিশ্ৰুতি দিছোঁ আজিৰ এই প্ৰেছ মিটৰ জৰিয়তে। ঢেকিয়াজুলি প্ৰেছ ক্লাবত অনুষ্ঠিত সংবাদমেলত শ্ৰী শ্ৰী সুৰভি আশ্ৰম হৰিহৰ মন্দিৰৰ সাহায্যাৰ্থে আয়োজিত উপহাৰ কুপন খেল পৰিচালনা সমিতিৰ সভাপতি দুষ্মন্ত শৰ্মা, সম্পাদক ভোগেশ্বৰ দাসৰ লগতে একাংশ বিষয়ববীয়াই দুষ্ট চক্ৰটোৰ অভিসন্ধিৰ বিষয়ে সদৰি কৰি কয় যে পটিয়াপুখুৰীস্থিত ঐতিহ্যমণ্ডিত শ্ৰী শ্ৰী সুৰভি আশ্ৰম হৰিহৰ মন্দিৰৰ উন্নয়নৰ বাবে আয়োজন কৰা উপহাৰ কুপনৰ খেলখনৰ বাবে মুঠ 9 লাখ কুপন ছপোৱা হৈছিল আৰু উপহাৰ আছিল 50টা। প্ৰশাসনৰ সম্পূৰ্ণ অনুমতি লৈ নিৰ্ধাৰিত দিন 10 জুনত নিৰ্দিষ্ট সময়ত আৰক্ষীৰ উপস্থিতিত হাজাৰ হাজাৰ দৰ্শকৰ সন্মুখত 7 গৰাকী বিচাৰকৰ দ্বাৰা স্বচ্ছ আৰু নিকাভাৱে খেলখন সম্পন্ন হৈ যায়। খেলখন চলি থকাৰ সময়ত বহুতেই ফেচবুক লাইভ যোগে প্ৰচাৰ কৰাৰ উপৰিও সামাজিক মাধ্যমৰ লগতে এদিনৰ পিছত দুখন বাতৰি কাকততো উপহাৰ কুপনৰ খেলখনৰ ফলাফলসমূহ প্ৰকাশ পাইছিল।
কোনো ধৰণৰ বিসংগতি অবিহনেই খেলখন সম্পন্ন হৈছিল সেয়া ভিডিঅ'গ্ৰাফীয়ে প্ৰতিপন্ন কৰিব খেল পৰিচালনা সমিতিৰ বেংক একাউণ্টৰ পৰা আৰম্ভ কৰি প্ৰশাসনৰ অনুমতি পত্ৰলৈকে সকলো যাৱতীয় নথিপত্ৰসহ সম্পূৰ্ণ চৰকাৰৰ নিৰ্ধাৰিত নীতি নিয়মৰে খেলখন সম্পন্ন হৈছিল ফলাফল প্ৰচাৰ হোৱাৰ পিছদিনাৰ পৰাই উপহাৰ বিজেতাসকল অসমৰ বিভিন্ন প্ৰান্তৰ পৰা আহি কুপন দেখুৱাবলৈ আৰম্ভ কৰে কিন্তু স্থানীয় কোনো এজনো লোকেই কিয় এটাও উপহাৰ নাপালে বুলি অদ্ভুত প্ৰশ্ন উত্থাপন কৰি এটা দুষ্ট চক্ৰই খেলত বিসংগতি থকাৰ গুৰুত্বৰ অভিযোগ তুলি অপপ্ৰচাৰ আৰম্ভ কৰিবলৈ ধৰে আনহাতে সেই সময়তে ৩ নং উপহাৰ ডাম্পাৰ লাভ কৰা কুপনৰ নম্বৰৰ ৩খন কুপন লৈ ৩জন বিজেতা আহি উপস্থিত হোৱাত খেল পৰিচালনা সমিতি হতভম্ব হৈ পৰে জাল নোটৰ দৰে কোনোবাই উপহাৰ কুপন খেলখনৰো জাল কুপন ছপা কৰি বিক্ৰী কৰাটো পোহৰলৈ অহাত সমিতিৰ উপহাৰ প্ৰদানৰ প্ৰক্ৰিয়াটো বাধাপ্ৰাপ্ত হয় সেয়ে খেল পৰিচালনা সমিতিয়ে উপহাৰ লাভ কৰা কুপনৰ শুদ্ধতা পৰীক্ষাৰ হেতু লেবৰেটৰীলৈ প্ৰেৰণৰ ব্যৱস্থা গ্ৰহণ কৰাত উপহাৰ প্ৰদানৰ প্ৰক্ৰিয়া আৰম্ভ কৰাত বিলম্ব হয় সংবাদমেলত খেল পৰিচালনা সমিতিৰ সভাপতি দুষ্মন্ত শৰ্মাই এই অপ্ৰত্যাশিত ঘটনা সদৰি কৰি কয় যে এইবাৰ এই ঘটনাৰে পূৰ্ণ সুযোগ গ্ৰহণ কৰি দুষ্ট চক্ৰটো অধিক সক্ৰিয় হৈ পৰে এই কাৰণেই প্ৰদান কৰা নাই যিহেতু এটা উপহাৰৰ ওপৰত আৰু এটা টিকট ওলাব পাৰে যদি আমি এজন আহি পেলাই টিকটখন দেখুৱাৰ লগে লগে তেওঁক যদি আমি ঘোষণা কৰি দিওঁ আপুনি পাইছে বুলি যদি আমি ডাম্পাৰখনৰ টিকটটো আহি পোৱাৰ লগে লগে যদি ঘোষণা কৰি দিলোঁ হয় যে আপুনি টিকটটো উপহাৰটো পাইছে বুলি বা মিডিয়াত যদি আমি প্ৰচাৰ কৰিলোঁ হয় তেনেহ'লে সেই পৰৱৰ্তী সময়ত আৰু এজন টিকট যেতিয়া লৈ আহিব একেই টিকট এটা হুবহু টিকট এটা লৈ আহিব তেতিয়া আমি দুজনক পুৰস্কাৰ দিবলগীয়া হ'ব পাৰিলেহেঁতেন যাৰ কাৰণে আমি এই সমগ্ৰ বিষয়টো উপায়ুক্ত মহোদয়ক জনাইছোঁ আমি খুব সতৰ্কতাৰে নিৰীক্ষণ কৰি যিহেতু আমাৰ ইয়াত হলমাৰ্ক লগোৱা আছে হলমাৰ্কৰ নিৰীক্ষণ হ'ব আৰু সেই লেবৰেটৰীলৈ আমি সেই টিকটসমূহ পঠাই দিম যোনটো শুদ্ধ টিকট সেই টিকটটোকে আমি বা কুপন যিখন সেই কুপনখনৰ গৰাকীকে আমি উপহাৰটি প্ৰদান কৰিম উপহাৰসমূহ আমি অতি সুচাৰুৰূপে শৃংখলিতভাৱে আমি তেওঁলোকক প্ৰদান কৰাৰ প্ৰতিশ্ৰুতি দিছোঁ আজিৰ এই হেৰিত প্ৰেছ মিটৰ জৰিয়তে চক্ৰটোৱে খেল পৰিচালনা সমিতিৰ বিৰুদ্ধে ভিত্তিহীন অভিযোগ প্ৰচাৰ কৰি ঐতিহ্যমণ্ডিত শ্ৰী শ্ৰী সুৰভি আশ্ৰম হৰিহৰ মন্দিৰ সমিতি তথা উপহাৰ কুপন খেল পৰিচালনা সমিতিক হেয় প্ৰতিপন্ন কৰাৰ উপৰিও ভয় ভাবুকিৰে উপহাৰ প্ৰদানত বাধাৰ সৃষ্টি কৰিব খুজিছে সংবাদমেলত উপহাৰ খেল পৰিচালনা সমিতিখনে প্ৰকাশ কৰা অনুসৰি উপহাৰ লাভ কৰা কুপনৰ শুদ্ধতা নিশ্চিত হোৱাৰ পিছতে তেওঁলোকে উপহাৰসমূহ সঠিকভাৱে প্ৰদান কৰিব যিমান পাৰি সোনকালেই উপহাৰ প্ৰদান কৰা হ'ব বুলি উল্লেখ কৰি সংবাদমেলত তেওঁলোকে ঘোষণা কৰে যে জাল কুপনৰ কাৰবাৰীসকলৰ বিৰুদ্ধে আইনৰ ওচৰ চপা হ'ব ইতিমধ্যে এই সন্দৰ্ভত শোণিতপুৰ জিলা আয়ুক্ত আৰু আৰক্ষী অধীক্ষকক লিখিতভাৱে খেল পৰিচালনা সমিতিয়ে জনাইছে বুলিও তেওঁলোকে সংবাদমেলত প্ৰকাশ কৰে